पास मेरे थोड़ा और थोड़ा और थोड़ा और चले आओ पास मेरे थोड़ा और थोड़ा और थोड़ा और जरा सी बात है समझते क्यों नहीं तेरे बिन मैं नहीं मेरे बिन तू नहीं मैं हो जाऊं ना सुनो थोड़ा और चले आओ पास मेरे थोड़ा और थोड़ा और थोड़ा और বন্ধু বা বেলেগ ধৰণৰ গান গাইছে দেখোন আমাৰ জুমে দেহমদে গানটো বহুত ভাল পায় সেইটো কাৰণে গাইছো এই বন্ধু যোৱাকালি যে আমাৰ ঘৰৰ আগতে বহুত ডাঙৰ প্ৰচেছন এটা গৈছিল এইটো কিহৰ প্ৰচেছন মই একো ধৰিব পৰা নাই আবে এইটো প্ৰচেছন নহয় বে সবিনাৰ মানুহজনী মৰিলে একদম যে কেংকেঙা থাকে সদায় যে একদম কাজিয়া লাগি থাকে একদম মুখখন যে লাইপাত কচুপাত তাই মৰিলে সেইটো কাৰণে সব মানুহবিলাক এই পিছে পিছে গৈ আছে কিন্তু বন্ধু তাইকতো কোনে ভাল নাপায় তথাপি সব মানুহবিলাক পিছে পিছে কি কাৰণে গৈ আছে সবিনাৰ মানুহজনী যেতিয়া লৈ গৈছিলে মানুহজনী লৈ যোৱা পিছে পিছে এটা কুকুৰ এটা গৈ আছিল আৰু সেই কুকুৰটো পিছে পিছে এগাল মানুহ গৈ আছিল হয়নে হেজাৰমান মানুহ গৈ আছিল নে হেনেকুৱাই দেখিছিলো প্ৰথমতে তো ডেড বডিটো লৈ গৈছে তাৰ পিছে পিছে কুকুৰ এটা গৈছে আৰু তাৰ পিছে পিছে বহুত মানুহ গৈ আছে সেইটো আচল কথা বন্ধু সেই কুকুৰটো কামুৰ খাই পিনে সবিনাৰ মানুহজনী মৰিলে এতিয়া যিমান মানুহবিলাক কুকুৰৰ পিছে পিছে গৈ আছে নহয় সব আচলতে লাইন ধৰি আছে জানন নাই যিমান মানুহবিলাক আহিছে সবে সুধিছে নহয় কি হ'ল কেনেকৈ মৰিলে এই কুকুৰটো কামুৰত মৰিলে গতিকে কৈছে এই কুকুৰটো এদিনৰ কাৰণে মুখ দিয়কচোন তেতিয়া কৈছে আপুনি এই কুকুৰটো পিছত লাইন ধৰক আৰু হেনেকে মানুহ বাঢ়ি গৈ 1000 মানুহ হৈছেগে তেতিয়াহ'লে কুকুৰটো তামান দিমান দেখোন আৰে কি কাৰণে নহ'ব সবিনাক যিমান ডাঙৰ উদ্ধাৰ কৰিলে নহয় কুকুৰটোৱে এইবিলাক যোৱাকালিতো ঘৰত পুলিচ কি কাৰণে আহিছিল বে আমাৰ ঘৰ পিছফালে জাল নট চুপোৱা মেচিন এটা পালে জানেনে তাৰপিছত পুলিচবিলাক সব আহিলে আহি পিনে মামাক ধৰি লৈ যা বুলি ক'লে তাৰপিছত মামাই ক'লে কি কাৰণে মোক ধৰিব বিচাৰিছে কৈছে কি জাল নট চুপোৱা মেচিন এটা আছে মামাই কৈছে জাল নট তুমি বিচাৰি পাইছা নেকি নাই পোৱা তেতিয়াহ'লে মোক কি কাৰণে ধৰিব আহিছা তাৰপিছত কি হ'ল বন্ধু তাৰপিছত কি হ'ল পুলিচে নামানে পুলিচে মামাক লৈ যায় পুলিচে কৈছে নাই আপোনাৰ ঘৰত যিহেতু জাল নট চুপোৱা যন্ত্ৰটো আছে গতিকে আপোনাক লৈ যাব লাগিব তেতিয়া মামাই ক'লে ঠিক আছে তেতিয়াহ'লে আপুনি মোক এটা কাম কৰক আপুনি মোক ধৰ্ষণ কৰাৰ কাৰণে লৈ যাওক তেতিয়া একদম পুলিচবিলাকে সুধিলে আপুনি ক'ত ধৰ্ষণ কৰিলে নাই মই কৰা নাই কিন্তু সেই ধৰ্ষণ কৰা যোনটো যন্ত্ৰ সেইটো মোৰ লগত আছে নহয় গতিকে সেইটো কেছতে মোক ধৰক তাৰপিছত কি হ'ল বন্ধু তাৰপিছত কি হ'ব পুলিচে লাজ পাই পিনে গুচি গ'ল আকৌ বাছডাক দেখোন না নমস্কাৰ নমস্কাৰ কেনেকুৱা খবৰ তোমালোকৰ আছে ডক স্যাৰ আচ্ছা ভালে তুমি কথা এটা কচোন আচ্ছা হুডক লছ এঞ্জেলিছৰ পৰা লণ্ডনলৈ যদি যাও নহয় তাৰ দূৰত্বটো আছে 8000 কিলোমিটাৰ এতিয়া এখন গাড়ী লণ্ডনৰ পৰা তো আৰম্ভ কৰিলে লছ এঞ্জেলিছলৈ যাবলৈ কাৰণে ঠিক আছে গতিকে গাড়ীখন 110 কিলোমিটাৰ বেগেৰে একদম লণ্ডনৰ পৰা আৰম্ভ কৰিছে লছ এঞ্জেলিছলৈ যাবলৈ আৰু লছ এঞ্জেলিছৰ পৰা এখন গাড়ী আপোনাৰ আৰম্ভ কৰিছে 160 কিলোমিটাৰ প্ৰতি ঘণ্টাত হেইটো যাব আকৌ লণ্ডনলৈ এতিয়া দুখন গাড়ী কিমান সময়ত আহি পিনে নিজৰ জেগাত আহি পাবহি হেতু ক স্যাৰ আপুনি তাৰমানে কৈছে কি লছ এঞ্জেলিছৰ পৰা লণ্ডনলৈ 8000 কিলোমিটাৰ দূৰ ঠিক আছে তাৰপিছত আপোনাৰ লণ্ডনৰ পৰা এখন গাড়ী আৰম্ভ কৰিছে 110 কিলোমিটাৰ প্ৰতি ঘণ্টাত হেতু আপোনাৰ লছ এঞ্জেলিছত কেতিয়া আহি পাব আৰু লছ এঞ্জেলিছৰ পৰা 160 কিলোমিটাৰ প্ৰতি ঘণ্টাত এখন গাড়ী একদম আৰম্ভ কৰিছে হেতু লণ্ডনত কেতিয়া আহি পাব হয় নাই স্যাৰ বা বেছ ধুনীয়া দেই তই যে ইমান মনোযোগ দি পিনে শুনিছ মোৰ খুব ভাল লাগিলে এতিয়া কচোন সেই গাড়ীখন নিজৰ জেগাত কেতিয়া গৈ পাবগে স্যাৰ সবতছে গুৰুত্বপূৰ্ণ কথাটো হৈছে সেই গাড়ীখন নিজৰ জেগাত গৈ নাপায় কিয় গৈ নাপাব হা হিচাপটো কৰিব নোৱাৰ সেইটো কাৰণে তই এনেকৈ কথাবিলাক কৈছ নহয় স্যাৰ ইয়াত একো হিচাপৰ কথা নাই একদম আইনৰ কথা আছে গাড়ীখন গৈ পিনে একদম জেলত পাবগে গাড়ীখন যোনে চলাইছে না সিহঁতক জেলত সোমাই দিব কিয় জেলত সোমাব স্যাৰ 110 কিলোমিটাৰ 160 কিলোমিটাৰ প্ৰতি ঘণ্টাত গাড়ীখন চলাব ইমান জোৰছে গাড়ী চলালে পুলিচে বহি কি একদম আঙুলিটো চুচি থাকিব নেকি ধৰি লৈ যাব আহিটা আচ্ছা বগা তই মোক কথা এটা কচোন আপুনি প্ৰশ্নটো সুধক স্যাৰ ৰোম মহানগৰখন বনাবলৈ কিমান দিন লাগিছিল স্যাৰ এদিনো লগা নাছিল কি ফালতু কথা ক'ব আহিছো এদিনো লগা নাছিল পাগল হৈছ নেকি তই স্যাৰ আপুনি গোটেই কথাটো নুশুনাকে আপুনি গাড়ীটো দি দিয়ে মোৰ দেউতাই কৈছে নহয় ৰোম ৱাজ নট বিল্ট ইন এ ডে তাৰমানে ৰোমক বনাবলৈ কাৰণে দিন লগা নাছিল ৰাতি বনাইছিল ৰোমক সেইটো কাৰণে বহুত ৰাতি লাগিছিল দিন লগা নাছিল স্যাৰ বাপৰে বাপ এইকেইটা একদম মাথা চাথা গৰম কৰি দিব দেই কি ফালতু উত্তৰবিলাক দি থাকে বছৰটো ঠিকে সলনি হ'ল কিন্তু সিহঁতৰ মগজকেইটা সলনি নহ'ল আচ্ছা ৰমেন তই এফালে আছোন
খা বাপেকে ভীমকলটো মাতিলে আৰু মোক আহৈ বোপাই সোনকালে গৈছো ছাৰ কওক ছাৰ আচ্ছা তই আজি এটা ব্যতিক্ৰমী বিষয়ৰ ওপৰত ব্যাখ্যা কৰিব লাগিব ব্যতিক্ৰমী শব্দটো শুনি শুনি মাথাটো গৰম হৈ গৈছে মোৰ সদায় বেলেগ বেলেগ ধৰণৰ ব্যাখ্যাবিলাক কৰিব দিব একদম মূৰত টাঙোন এটা পৰা নিচিনা লাগে আৰু আজি তোৰ ব্যাখ্যাৰ বিষয়টো হৈছে সাগৰৰ পানীবিলাক কিয় নিমখীয়া সাগৰৰ পানী কিয় নিমখীয়া সেইটো বিষয় মইনো কেনেকে কম অমেন পাৰিবি ক চেষ্টা অসাধ্য একো নাই নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ নাম ৰমেন তামুলী আজি ছাৰে মোক যোনটো বিষয়ৰ ওপৰত ৰচনা গাই শুনাব দিছে যোনটো বিষয়ৰ ওপৰত ব্যাখ্যা কৰিব দিছে সেই বিষয়টো অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় কাৰণ এই বিষয়টো এটা সাংঘাতিক বস্তুৰ ওপৰত মোক ক'ব দিছে হয় গাইজ সাগৰ সমুদ্ৰ এটা বিশাল জলাশয় সেই বিশাল জলাশয়টো নিমখীয়া কি কাৰণে হ'ল সেইটো বহুত সাংঘাতিক ধৰণৰ কথা তাৰ সাধাৰণ কথা আমি যেতিয়া নিমখীয়া পানী খাম বুলি ভাবো তেতিয়া আমি গ্লাছত পানী অকণ লওঁ লৈ পিনে তাত 1 চামুচমান বা অকণমান কিঞ্চিত আপোনাৰ নিমখ দি পিনে এনেকৈ গুলি দিওঁ গুলি দিয়াৰ লগে লগে গোটেই গ্লাছৰ পানীখিনি নিমখীয়া হৈ যায় কিন্তু সাগৰত কিমান পানী আছে ভাবি চাওকচোন কিমান নিমখ দিব লাগিব আৰু কিমান ডাঙৰ এখন চামুচ লাগিব চামুচ নহয় হেতা নাই হেতাও নহয় তাতছে বহুত ডাঙৰ কৰচ এখন লাগিব কৰচ নালাগে কৰচতছে ডাঙৰ মানে যিমান ডাঙৰ বস্তু আছে সেনেকুৱা ডাঙৰ এটা বস্তু লাগিব আৰু তাৰপিছত সাগৰৰ পানীখিনি এনেকৈ ঘুলিব লাগিব ঘুলাৰ পিছত আপোনাৰ নিমখীয়া হ'ব গাইজ এইটো বিষয়ে জানিবলৈ হলে আমি আদিম যুগত যাব লাগিব হয় আদিম যুগত যেতিয়া আমি যাম তেতিয়া আমি নিউটনক তাত লগ ধৰিব লাগিব আৰু নিউটনক আমি সুধিব লাগিব কি এই সাগৰৰ যোনবিলাক পানী আছে সমুদ্ৰৰ যোনবিলাক পানী আছে সেইবিলাক নিমখীয়া কেনেকৈ হ'ল আকৌ নিউটন পইচা বেলেগ কাকো নকব কিন্তু নিউটনে সমুদ্ৰৰ পানী সাগৰৰ পানী নিমখীয়া কেনেকে হ'ল সেইটো বিষয়ে এখন কিতাপ লিখি থৈ দিছে আৰু সেই কিতাপখন অকল মইহে পাইছো বেলেগ কোনেও পোৱা নাই যি কিতাপ পাইছ সেইটো বিষয়ে সোনকালে ক বোপাই তইনো ক'ত কি কিতাপ পাৱ তইহে জান আদিম যুগৰ কথা যেতিয়া সমুদ্ৰ মন্থন হৈছিল নহয় সেই সমুদ্ৰৰ পৰা আপোনাৰ বহুত বস্তু ওলাইছিল সোণ ৰূপ অমৃত তাৰপিছত জীৱ জন্তু একদম বহুত বেলেগ বেলেগ ধৰণৰ বস্তুবিলাক ওলাইছিল যোনবিলাক বস্তু আগতে এখন পৃথিৱীত নাছিল সেই সমুদ্ৰ মন্থনৰ পৰা আপোনাৰ ওলাই আহিছিল নিমখ বোলা এই বস্তুটো যিটো বস্তু সকলো মানুহ সকলো দেৱতা সকলো প্ৰাণীৰ অতি প্ৰিয় বস্তু সেইটো বেছিকৈ খাব নোৱাৰে অকণমান খাব পাৰে কিন্তু সেইটো বস্তু যদি নহয় কোনো এটা ভাত চব্জি আঞ্জা একোতে অকণমান হ'লেও আপোনাৰ যোনটো টেষ্ট সেই টেষ্টটো নাইকিয়া হৈ যায় কাৰণ নিমখ সবতছে গুৰুত্বপূৰ্ণ বস্তু যিকোনো বস্তু আপুনি নবনাওক কিয় তাত অকণমান নিমখ দিলেহে সেই বস্তুটোৰ আচল টেষ্টটো ওলায় আৰু এই নিমখটো পাবলৈ কাৰণে সকলোবিলাক ব্যাকুল হৈ পৰিলে সকলোবিলাক ভাবিলে মোক দিয়ক মোক নিমখ দিয়ক একদম তাৰপিছত একদম ভগৱানে একদম কণ্ট্ৰল কৰিব পৰা নাছিল গোটেই মানুহবিলাক আহি গ'ল নাই মোক নিমখ লাগে চব একদম পুৰা কাজিয়া হোৱা নিচিনা হৈ গ'ল তাৰপিছত নিউটনে আহি পিনে ক'লে ঠিক আছে আপোনালোকে একদম টেনশ্যন নল'ব এই যিমানবিলাক নিমখবিলাক ওলাইছে সকলোবিলাক আমি একদম ডাঙৰ জাহাজত লৈ যাম একদম বস্তাই লৈ যাম আৰু যিমানবিলাক দেশ আছে মহাদেশ আছে মহানগৰ আছে চবতে মই ধুনীয়াকৈ একদম বিলাই দিম আপোনালোকে চিন্তা নকৰিব তাৰপিছত কি আছিল সকলোৱে যিহেতু নিউটনক সন্মান কৰে গতিকে সকলোবিলাক নিজৰ দেখে গুচি গ'ল তাৰপিছত নিউটনে একদম পুৰা বহুত ডাঙৰ জাহাজ কেইখনমান ল'লে একদম 10-20খনমান আপোনাৰ জাহাজ লৈ লৈছে কাৰণ গোটেই জাহাজবিলাকৰ আপোনাৰ নিমখ একদম ভৰ্তি কৰি লৈ গৈছে একদম পুৰা বস্তাই একদম নিমখ ভৰ্তি কৰি লৈ গৈছে আৰু চব জাহাজবিলাকৰ একদম পুৰা নাম লিখি দিছে ধৰি লওক ভাৰতত যোনখন জাহাজ যাব এখন একদম ইণ্ডিয়া বুলি লিখি দিছে তাৰ আমেৰিকাত যোনখন যাব আমেৰিকা বুলি লিখি দিছে ইংলেণ্ডত যোৱাখন ইংলেণ্ড বুলি লিখি দিছে ৰাছিয়াত যোৱাখন ৰাছিয়া বুলি লিখি দিছে চাইনাত যোৱাখন চাইনা বুলি লিখি দিছে তাৰপৰা গোটেই দেশবিলাকৰ আপোনাৰ ধুনীয়াকৈ নাম চাম লিখি মেলি সেনেকৈ একদম পুৰা গোটেই জাহাজবিলাক একেলগে ধুনীয়াকৈ সিহঁতৰ যোনটো হেৰিটো আছে ডাঙৰ আপোনাৰ সাগৰত যোনটো সিহঁতৰ একদম পুৰা ডাঙৰ পৰ্ট এটা আছে য'ত আপোনাৰ জাহাজবিলাক থাকে তাৰ পৰা আপোনাৰ জাহাজবিলাক ধুনীয়াকৈ এৰি দিলে জাহাজখন এৰি দিয়াৰ লগে লগে যোনবিলাক শক্তিশালী দেশবিলাক আছিল নহয় সেই শক্তিশালী দেশবিলাকে ভাবিলে নাই নিমখটো আমি আমাৰ নিজৰ তাতে লৈ আনো ধুনীয়াকৈ যেতিয়া লৈ আনিম নহয় তেতিয়া আমি বিকিব পাৰিম আমি বহুত বেছি ধনী হৈ যাম তাৰপিছত আমেৰিকা আৰু চাইনা এনেকুৱা দেশবিলাক যোনবিলাক একদম পুৰা কুৰচুতীয়া নিচিনা দেশবিলাক আছে নহয় সেই কুৰচুতীয়া দেশবিলাকে ভাবিলে নাই আমি এইটো কাম কৰিব লাগিব আমি ধুনীয়াকৈ গোটেইখিনি নিমখখিনি আমি সাগৰতে আমি ধৰি ল'ম গোটেই একদম পুৰা পাইৰেটৰ নিচিনা যাম একদম সাগৰৰ যোনবিলাক একদম ডকাইতবিলাক থাকে সেনেকৈ একদম মুখা চুকা পিন্ধি পিনে যাম আৰু গোটেই নিমখবিলাক আমি লৈ আহিম বুলি সিহঁতি একদম পুৰা প্লেন কৰি পিনে যোনখিনি জেগাৰ পৰা জাহাজটো এৰিছে সেইখিনি জেগালৈ সিহঁতি লাহেকৈ যোৱা আৰম্ভ কৰি দিলে তাৰপিছত জাহাজবিলাকৰ ওচৰত পোৱাৰ লগে লগে সিহঁতি একদম আক্ৰমণ কৰি দিলে ন আমাক নিমখ দে বুলি আক্ৰমণ কৰিয়ে দিলে আৰু তাৰপিছত বিৰাট
ডাঙৰ এখন আক্ৰমণ হ'ল একদম শৰাইঘাটত যেনেকুৱা আক্ৰমণ হৈছিল হেনেকুৱা একদম নদীৰ মাজত একদম সমুদ্ৰৰ মাজত আপোনাৰ ডাঙৰ এখন যুদ্ধ হ'ল একদম সমুদ্ৰ যুদ্ধ বুলি কোৱা হয় সেই যুদ্ধটো আপোনাৰ হৈ গ'ল সমুদ্ৰ যুদ্ধ হৈ যোৱাৰ লগে লগে একদম সব তাৰপিছত বেলেগ দেশবিলাকে শুনা পালে আমেৰিকা আৰু চাইনাই বোলে একদম পুৰা নিমখ ল'ব বিচাৰিছে আমি কিয় নল'ম তাৰপিছত সব দেশ এনেকে গুচি গ'ল দেশ গুচি যোৱাৰ লগে লগে সিটোক মাৰিছে আৰু কোনে কাক মাৰিছে একদম ঠিকনা নাই তাৰপিছত নিউটনে ভাবিলে নাই ইহঁতৰ বহুত বেছি লোভটো বাঢ়িছে ইহঁতৰ লোভটো মই এতিয়াই নাইকিয়া কৰি দিম বুলি নিউটন গৈ যিমানবিলাক আপোনাৰ জাহাজ আছে নহয় যোনবিলাক জাহাজত আপোনাৰ নিমখ চিমখ ভৰোৱা আছিল গোটেই জাহাজবিলাক আপোনাৰ উল্টাই দিলে জাহাজবিলাক উল্টি যোৱাৰ লগে লগে গোটেই নিমখবিলাক আপোনাৰ পানীত পৰি গ'ল সেই একদম সমুদ্ৰ পানীত পৰি গ'ল সমুদ্ৰ পানীত পৰি যোৱাৰ লগে লগে নিউটন একদম বহুত ডাঙৰ এখন কৰচ এখন ল'লে কৰচ এখন লৈ পিনে একদম সমুদ্ৰ একদম ঘূলিব ধৰিলে যা তহঁতৰ লোভটো বেছি হৈছে নহয় গোটেইখিনি মই পানীতে মিলাই দিম নিমখখিনি কেনেকে তাৰপিছত তহঁতি উলিয়াবি বুলি একদম পুৰা ঘূলি দিলে আৰু গোটেই নিমখখিনি সমুদ্ৰত আপোনাৰ মিলি গ'ল তাৰপিছত সকলো দেশৰ মানুহবিলাকে ক'লে ত্ৰাহি হে নিউটন বাবা আমাক ক্ষমা কৰি দিয়ক এনেকে যদি আপুনি মিলাই দিয়ে আমি দেখোন নিমখ বোলা বস্তুটোৱে নাপাম তাৰপিছত নিউটনে ক'লে নাই তোমালোকে লোভ কৰিছা নিজে কিবা কিবি বস্তু আৱিষ্কাৰ কৰা যাতে এই নিমখটো তোমালোকে পানীৰ পৰা সংগ্ৰহ কৰি উলিয়াই আনিব পাৰা সেইটো নিজে তোমালোকে বিচাৰা কাৰণ তোমালোকৰ লোভটো বহুত বেছি হৈছে গতিকে মই ইয়াতে মিলাই দিলো আৰু মই বেলেগ তোমালোকৰ একো সহায় কৰিবও নোৱাৰো যিহেতু নিউটনে সহায় নকৰিলে গতিকে সমুদ্ৰৰ পানীবিলাক নিমখীয়াই হৈ থাকিলে এতিয়া বেলেগ বেলেগ দেশৰ মানুহবিলাকে সমুদ্ৰৰ পৰা একদম নিমখবিলাক সংগ্ৰহ কৰি পিনে উলিয়াই আৰু সেনেকে বিকে আৰু উপায়তো নাই এতিয়া যিহেতু পানীত মিলি গ'ল সকলোৰে সমান অধিকাৰ হৈ গ'ল যেনেকে পাৰে তেনেকে উলিয়াই আৰু কিবা কিবি নতুন একদম পদ্ধতিবিলাক উলিয়াই পিনে কিন্তু সমুদ্ৰৰ পানীবিলাক তেতিয়াৰ পৰা আপোনাৰ নিমখীয়া হৈ গ'ল ইমানখিনি কথা কয় আৰু নিউটন মহাগুৰুৰ নাম লৈ আজি মোৰ যোনটো ব্যাখ্যা আছে ইমানতে সামৰণি মাৰিলো আউৱা হৰি আউৱা ৰাম ছাৰ বোপা হ'ব দে তই যোনটো ব্যাখ্যা কৰিলি নহয় মই একদম বৰ ধুনীয়াকে বুজি পালো আৰু আশা কৰিছো ৰাইজসকলেও বুজি পাইছে বাৰু যি কি নহওক আজি ক্লাছ ইমানতে সামৰণি মাৰিছো তহঁতি চব এতিয়া নিজৰ ঘৰা কৰি যা ধন্যবাদ ছাৰ